আর অখিল গগৈ ডাঙরিয়া ওয়ান অফ দ্য ওয়ান পার্টি দলগাঁও সমষ্টিত 2026 চনত মজিবৰৰ বিকল্প কোনেও নাই। প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ডাঙৰীক প্ৰশ্ন কৰক, তাৰ 15 বছৰ কাৰ্যকালত আৰু মজিবৰ ৰহমান 4 বছৰ কাৰ্যকালত যিমানখিনি কাম কৰিছে ইলিয়াছ আলী ডাঙৰীয়ে 1% কাম কৰা নাই। তার চশমাখন কলা চশমাখন খুলিকিনি দলগাঁও মানে কি কাম হয়েছে না হয়েছে ভালদৰে চালেই গম পাবহি। 126খন বিধানসভাৰ ভিতৰত 65,000 NRCত নাম বাদ পৰা সমষ্টি হ'ল দলগাঁও সমষ্টি। কোনে কৈছে সাম্প্ৰদায়িক দল? অখিল গগৈ নিজে সাম্প্ৰদায়িক ব্যক্তি এজন। বিৰোধীৰ পাৰ্টি আছিল ৰিপন বৰা ডাঙৰীয়া আৰু আপোনাৰ বিজেপিৰ এখন পাৰ্টি কেণ্ডিডেট আছিল। দুইজন ব্যক্তিক যেতিয়া AIUDF দল সমৰ্থন কৰিছে ৰিপন বৰাক, এইখন অখিল গগৈ ডাঙৰীয়া মানৱ ডেকাৰ পৰা কিমান টকা লৈ কিনি বিজেপিক ভোটদান কৰিছে এইটো আমি নাজানো নেকি? যিখন অখিল গগৈ ডাঙৰীয়া অসমত যোৱা 5খন উপনিৰ্বাচন 5টা সমষ্টিত উপনিৰ্বাচন হৈ গৈছে, এই 5খন উপনিৰ্বাচনত মহাজোঁটৰ কেণ্ডিডেট সমৰ্থন নকৰি সেই মিয়া এলেকাত আহি কিনি কংগ্ৰেছক কিমান ধৰণৰ বেয়া ধৰণৰ সমালোচনা কৰিছে এইটো আমি নাজানো নেকি? অখিল গগৈ নিজে এজন সাম্প্ৰদায়িক দল। অখিল গগৈক মই এইখন মিডিয়াৰ জৰিয়তে মই ফুলপুটীয়াকৈ প্ৰশ্ন কৰিব খুজিছোঁ, অখিল গগৈৰ যদি সাহস যদি আছে, অখিল গগৈৰ যদি দম আছিল, আফাৰ আশ্ৰমত যাইকিনি এখন মিটিং কিয় নকৰে? মিয়া এলেকাত আহি কিয় মিটিং কৰিব লাগে? মিয়া এলেকাত কি আজমলে উৎখাত কৰিব লাগে নেকি? আজমল ডাঙৰীয়া অসমৰ ভিতৰত আমাৰ মিয়া অঞ্চলত আমাৰ সংখ্যালঘু অঞ্চলত যিখিনি আজমল ডাঙৰ অৱদান আছে, আজমল ডাঙৰ যি অৰিহণা আছে, অখিল গগৈৰ তিল পৰিমাণ অৰিহণা নাই এই সংখ্যালঘু মাইনৰিটি অঞ্চলত। অখিল গগৈ সাহস যদি আছে অসমৰ মাইনৰিটি অঞ্চলত এখন ইউনিভাৰ্চিটি দিয়ক, এখন ইঞ্জিনিয়াৰিং কলেজ দিয়ক, এখন হেল্থৰ কিবা কাম কৰি দিয়ক। অখিল গগৈক মই অপেন চেলেঞ্জত কৈছোঁ, বদৰুদ্দিন আজমলক সমালোচনা নকৰিব। বদৰুদ্দিন আজমল অসমৰ কাৰণে অসমৰ সংখ্যালঘু জাতিৰ কাৰণে যিমানখিনি অৱদান আছে, অখিল গগৈৰ তিল পৰিমাণ অৱদান অসমৰ সংখ্যালঘু মানুহৰ নাই। এইখন অখিল গগৈ অসমত আৰু লুইনজ্যোতি গগৈ দুইজন ব্যক্তি 2021ত বিজেপি চৰকাৰ অহাৰ কাৰণে তুমুল অৰিহণা আছে এইখন অখিল গগৈ লুইনজ্যোতি গগৈ ডাঙৰীয়াৰ। আৰু অখিল গগৈ ডাঙৰীয়া ওৱান অফ দ্য ওৱান পাৰ্টি, ওৱান অফ দ্য ওৱান পাৰ্টি। অখিল গগৈ নিজে এজন ৰাইজৰ দলৰ প্ৰেচিডেণ্ট। শিৱসাগৰ সমষ্টিত 2026 চনত তাৰ অস্তিত্ব থাকিব নে নাই অখিল গগৈ এটা নিজে ভাবি চিন্তা কৰকে। দলগাঁও সমষ্টিত 2026 চনত মজিবৰৰ বিকল্প কোনেও নাই। মজিবৰ ৰহমান ডাঙৰীয়া দলগাঁও সমষ্টিত 2021 পৰা 2026লৈকে 4 বছৰত যিমানখিনি কাম কৰিছে, বিগ বাদাৰ কংগ্ৰেছক যি ছাপোৰ্ট কৰে তাৰ প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ডাঙৰীক প্ৰশ্ন কৰক, তাৰ 15 বছৰ কাৰ্যকালত আৰু মজিবৰ ৰহমান 4 বছৰ কাৰ্যকালত যিমানখিনি কাম কৰিছে ইলিয়াছ আলী ডাঙৰীয়ে 1% কাম কৰা নাই। তাৰ উদাহৰণস্বৰূপে দলগাঁও সমষ্টি শিক্ষাৰ ক্ষেত্ৰত, ৰাস্তা ঘাটৰ ক্ষেত্ৰত ইলিয়াছ আলী কোনো ধৰণৰ মাত নাজানে। আৰু ইলিয়াছ আলী ডাঙৰীয়া 15 বছৰৰ ভিতৰত অসম বিধানসভাত এটা শব্দ যদি কৈ দিব পাৰে, অখিলে মই অপেন চেলেঞ্জ জনাইছোঁ, এটা শব্দ যদি আমাৰ বিধায়ক মহোদয়ক মই অনুৰোধ জনাম, মই মজিবৰ ৰহমান ডাঙৰীক অনুৰোধ জনাম, যেতিয়া আপুনি কামখিনি উদ্বোধনী কৰিব, AIUDF দলৰ যিবিলাক কৰ্মী আছে ইলিয়াছ আলীক ইনভাইট কৰি কিনি এই কামখিনি উদ্বোধনী কৰি দিলেই হ'ল। আমাৰ বিধায়ক মহোদয়ৰ অলপ ভুল আছে, ইলিয়াছ আলী ডাঙৰীক নিমন্ত্ৰণ কামখিনি উদ্বোধনী কৰিলে খেলা খতম। তাৰ চশমাখন কলা চশমাখন খুলিকিনি দলগাঁও মানে কি কাম হৈছে না হৈছে ভালদৰে চালেই গম পাবহি।